ৰাজ্যৰ চৌদিশে কেৱল জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুক লৈ সৰব চৰ্চা সমগ্ৰ ৰাজ্যৰ দৃষ্টি নিবদ্ধ হৈ আছে CIDৰ কাৰ্যালয়ত জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিলৰ বাবে CIDৰ কাৰ্যালয়ত ভীষণ ব্যস্ততা আজি SITৰ জেৰাৰ সন্মুখীন হ'ল শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত জেৰাৰ অন্তত CIDৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হ'ল শ্যামকানু মহন্তৰ পত্নী প্ৰথমবাৰৰ বাবে SITয়ে ভাষ্য গ্ৰহণ কৰিলে অনিতা ডেকা মহন্তৰ শ্যামকানু মহন্তৰ খবৰ ল'বলৈ যোৱা পত্নীক CIDৰ ভালেমান প্ৰশ্ন জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে ভাষ্য গ্ৰহণ কৰা হয় শ্যামকানু মহন্তৰ পত্নী লগতে CIDৰ কাৰ্যালয়ৰ পৰা ওলাই গ'ল প্ৰাৰ্থনা বৰা কেইবা ঘণ্টা ধৰি SITয়ে প্ৰশ্ন কৰে প্ৰাৰ্থনা বৰাক লগতে ভাষ্য প্ৰদান কৰি ওলাই গ'ল সাধন দাস অভিমন্যু তাঁতী তেওঁলোক জুবিন গাৰ্গৰ ব্যক্তিগত সহায়ক আছিল আজিও CID কাৰ্যালয়ত দেখা গ'ল সীমাহীন ব্যস্ততা পুৱাৰে পৰা নিশালৈ ব্যস্ত SIT বিষয়া গ্ৰেপ্তাৰ হোৱা 4 অভিযুক্ত শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীক মাৰাথান জেৰা SIT সমান্তৰালভাৱে জুবিন গাৰ্গৰ সহশিল্পী কৰ্মচাৰী সম্পৰ্কীয় লোকৰ ভাষ্য গ্ৰহণ কৰিছে SIT জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ ঋতুপ্ৰয়াগ গাৰ্গৰো ভাষ্য গ্ৰহণ কৰিছে আৰক্ষী এই মুহূৰ্তত যেহেতু CID কাৰ্যালয়ত এতিয়াও আমাৰ সতীৰ্থ সাংবাদিক ঋত্বিক কৌশিক আছে মই তাৰ গোটেই দিনটোৰ সবিশেষ ঋত্বিক চাওক আজি পুৱাৰ ভাগৰ পৰাই প্ৰায় 10 বজাৰ পিছৰ পৰাই সকলো লোক আহিছিল যিসকলক তলব কৰা হৈছিল তেওঁলোক ইয়াত আহি উপস্থিত হৈছিল আৰু তেওঁলোকক প্ৰায় দিনজোৰা তেওঁলোকক ভাষ্য গ্ৰহণ কৰা হৈছিল যে কেনেধৰণে জুবিন গাৰ্গক তেওঁলোকে লগ পাইছিল কেনেধৰণে আছিল তেওঁ বিগত যি এমাহৰ দুমাহৰ কেনেধৰণে জুবিন গাৰ্গৰ লগত সিদ্ধাৰ্থ শৰ্মা হওক শ্যামকানু মহন্ত হওক বা আন যিসকল লোক আছে আনুষংগিক অমৃতপ্ৰভা মহন্ত হওক তেওঁলোকে কেনেধৰণে আছিল এই ধৰণৰ প্ৰশ্ন তেওঁলোকক সোধা হৈছিল আৰু বিশেষকৈ জুবিন গাৰ্গৰ মোবাইলটো যেতিয়া উদ্ধাৰ কৰা হ'ল সিদ্ধাৰ্থ শৰ্মাৰ পৰা সেই তাৰ পিছতে তেওঁলোকৰ জুবিন গাৰ্গৰ যি মোবাইল আছিল মোবাইলত হোৱাটছআপ হওক বা ফোন যোগে কাৰ লগত বিগত এমাহ বা দুমাহ ধৰি তেওঁলোকৰ লগত যোগাযোগ আছিল কোন যোগাযোগ আছিল তেওঁলোকক মাতি পঠিওৱা হৈছিল যোৱাকালিও আমি দেখিলোঁ কেইবাগৰাকীও গায়িকা অভিনেত্ৰী আহিছিল আজিও গায়িকা আহিছিল কেইবাগৰাকীও আৰু তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ যি ব্যক্তিগত সহায়ককে ধৰি তেওঁৰ বন্ধুৰ পৰা আদি কৰি যিসকল ঘনিষ্ঠ আছিল তেওঁলোকৰ পৰাও ভাষ্য গ্ৰহণ কৰা হৈছে যাতে এই গোটেই বিষয়টো যিটো শেখৰজ্যোতি গোস্বামীয়ে অভিযোগ কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই বিহ দিয়া বুলি আৰু তাৰ সেইটো কাৰণে আগতে পৰিকল্পনা কিবা হৈছিল নেকি কেনেধৰণৰ পৰিকল্পনা হৈছিল তাৰ সমান্তৰালভাৱে আজি মই যদি কওঁ এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ বিষয়াও CID কাৰ্যালয়ত আজি দুপৰীয়া ভাগৰ পৰা বিয়লি ভাগলৈকে আছিলহি তেওঁলোকে উপস্থিত হৈছিল আৰু তেওঁলোকে বিশেষকৈ শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী সিদ্ধাৰ্থ শৰ্মাই যি জুবিন গাৰ্গৰ ধন কেনেধৰণে আছিল PMLA এটা গোচৰো ৰুজু হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে 19/2025 সেই গোচৰটোৰ যিখিনি তথ্য আছে সেই তথ্যখিনি তেওঁলোকে সংগ্ৰহ কৰিছে আৰু পৰৱৰ্তী সময়ত যদি এই গোচৰটোৰ ক্ষেত্ৰত কোনো তথ্য লাভ কৰে সেই তথ্য লাভ কৰাৰ পিছত ইডিও গোচৰ ৰুজু কৰিব আৰু ইডিও নিজাববীয়াকৈ এই ক্ষেত্ৰত অনুসন্ধান তেওঁলোকে কৰিব কিন্তু আজিৰ দিনটোত ইডি আহি উপস্থিত হৈছিল ইডিয়ে ইয়াত তেওঁলোকে তথ্য আৰু যিখিনি যাৱতীয় নথিপত্ৰ সেই নথিপত্ৰ CIDৰ পৰা সংগ্ৰহ কৰিছে তাৰ সমান্তৰালভাৱে CIDৰ ফালৰ পৰা SITৰ ফালৰ পৰা আয়কৰ বিভাগৰ লগতো যোগাযোগ কৰিছে হয়তো তেওঁলোকে আয়কৰ বিভাগেও আজি কাইলৈৰ ভিতৰত আহি তেওঁলোকেও এই ক্ষেত্ৰত যি যাৱতীয় তেওঁলোকৰ আইনী প্ৰক্ৰিয়া আছে সেই আইনী প্ৰক্ৰিয়া কৰিব কাৰণ এই গোটেই বিষয়টোত চাওক নৰ্থ ইষ্ট ফেষ্টিভেল হওক বা আন যি আছে যিহেতু দুটাকৈ গোচৰ আছে শ্যামকানু মহন্তৰ বিৰুদ্ধে এটা হ'ল জুবিনৰ মৃত্যুক লৈ গোচৰ য'ত এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ ধন ক'ৰ পৰা পাইছিল চৰকাৰী বিভিন্ন কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ পৰা তেওঁলৈ ধন গৈছিল ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল এই ক্ষেত্ৰত তেওঁ যাৱতীয় যি কৰ আছিল সেই কৰসমূহ দিছিল নাই এইখিনি পৰীক্ষা কৰা হ'ব আৰু নৰ্থ ইষ্ট ফেষ্টিভেল বিদেশত পাতিছে সেই বিদেশত পতাৰ ক্ষেত্ৰত যিখিনি আয়কৰ বিভাগৰ হওক বা এনফৰ্চমেণ্ট ডাইৰেক্টৰ হওক বা যি আইন আছে সেই আইন মানিছে নাই এই ক্ষেত্ৰত তেওঁলোকে পৰীক্ষা কৰিব আৰু পৰৱৰ্তী সময়ত দুইটা বিভাগে কেন্দ্ৰীয় দুইটা সংস্থাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বা আইনী যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া গ্ৰহণ কৰিব আৰু বৰ্তমান সময়ত কাইলৈ দিনটোতো ৰূপকমল কলিতা ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে ৰূপকমল কলিতাই SITৰ লগত যোগাযোগ কৰিছে আৰু SITৰ লগত যোগাযোগ কৰি কাইলৈ অসমত আহি CIDক তেওঁ ভাষ্য প্ৰদান কৰিব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল সুনীত যে ইয়াত যদি অকল ৰূপকমল কলিতা আহিছে বাকীসকল যদি নাহে
তেন্তে তদন্তটো কেনেধৰণে আগবাঢ়িব আৰু এজন যদি ছিংগাপুৰত থকা অসমীয়া আহিব পাৰে তেওঁ সহযোগ কৰিব পাৰে বাকীসকল কিয় আহিব নোৱাৰে সেইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ তুলিছে আৰু তাতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে যদি তেওঁলোক নাহে ৰাজ্য চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।